গাইজ আপোনালোকে আগন্তুক ভিডিঅ'ত চাব পাৰিছিল মানে ইমান এটা ভালকৈ হোৱা নাছিল ফিল্ডখন। আজি আমি কমপ্লিট কৰিবলৈ আহিলোঁ গোটেইগিলাই ওলাই কিনে চাব পাৰে। এইফালে দাওলৈ আহিছে, এইবিলাক কাটিছে দাওলৈ, আৰু এতিয়া দুপাত আনিব লগা হৈছে কাৰণ এপাত ফিটা দি ইমান 200 মিটাৰটো কমপ্লিট নহয় না, সেইকাৰণে এইয়া পূৰা দৌৰিব আৰু তাৰমানে হোৱাৰ পিছত এইগিলা পূৰা ৰেডি হৈ আছে দৌৰিবাক লাগি কিনে। আমি নতুনকৈ এবাৰ এপ্লাই কৰিম দিয়ক গাইজ। গাইজ ফিল্ডখন ভালকৈ আৰু একবাৰ দেখাই দিলোঁ। ইয়াৰ পূৰা ৰেডি হৈ আছে দৌৰিবাক লাগি, হোৱাৰ পিছতে দৌৰিব আৰু ইয়াৰ ওপৰত কি ক'ব, অলপ কিবা অলপ কৈ দিয়ক। লাজ কৰি আছো অলপ লাজ কৰি আছো। এয়া গাইজ মই চাব পাৰে আমি বনাই আছো গাইজ। হ'ব আমাৰো হ'ব, কষ্ট কৰি থাকিলে চবৰে হ'ব একদিন। এই গাছ কুঁৱলী চাব পাৰে ৰাতিপুৱা ইমান কষ্ট কৰি কিনে আমি ৰাতিপুৱা কিছুমানে শুই উঠিবই নহয় আমি আৰু, কিন্তু কি ক'ম গাছ, উঠিব লগা পৰিস্থিতি হৈ গৈছে। আৰু আজিকালি চৰকাৰী চাকৰি এটা নহ'লে কাম নাই, সেইকাৰণে কিবা এটা পাম বুলি আশাত আমি ৰাতিপুৱা উঠি কিনে দৌৰিব আহিলোঁ।